হাই ফ্ৰেণ্ডছ, মই জ্যোতিস্মিতাই মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ'ৰে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মোৰ বেকগ্ৰাউণ্ডটো দেখিছেনে কিমান ধুনীয়া। এয়া বহুত ধুনীয়া এটা জেগাত আছোঁ আজি, আৰু আজি ভাবিছোঁ ভ্লগ এটা ষ্টাৰ্ট কৰোঁ ইয়াৰ পৰা। এইটো এৰিয়াটো মই কোনোবা এটা বেলেগ ভ্লগত দেখাম বাৰু। ইয়াত বহুত ধুনীয়া প্লেচ আছে আৰু কেতিয়াবা দেখাম, আজি নেদেখাওঁ সেইটো ভিডিঅ'। আজি মই এটা মটৰ ভ্লগকে ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। ব'লক তেন্তে আজি ভ্লগটো ষ্টাৰ্ট কৰোঁ আজি। আৰু মটৰ ভ্লগটো আজি গোলাঘাটৰ পৰা যোৰহাটলৈ হ'ব। তেন্তে ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইফালেদি যায় গোলাঘাট টাউনলৈ। এয়া গোলাঘাট টাউনৰ পৰা গৈ আছোঁ, টাউনৰ পৰা ওলাই গৈ আছোঁ যোৰহাট অভিমুখে। আপোনালোকে গৈ থাকক তেন্তে মোৰ লগত। ৰাস্তা কিনাৰৰ সেউজীয়াবোৰ চাওকচোন কিমান ধুনীয়া লাগিছে, আৰু এই ৰাস্তাটো চাওক কিমান ধুনীয়া চাফা, আৰু লগতে কিনাৰত সেউজীয়া গছ গছনিৰ এটা ধুনীয়া পৰিৱেশ। আমি এয়া গোলাঘাট টাউনৰ পৰা ওলাই গৈছোঁ আৰু আকাশখন চাওকচোন ইমানেই ধুনীয়া লাগিছে, আৰু সেইকাৰণে মই আকাশখন ধুনীয়াকৈ ভিডিঅ'টোত উঠাই ল'লোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে আকাশখন। আৰু এই দলংখনৰ ওচৰত ভিউটো বহুতে মজা হয়। আৰু এতিয়া কেমেৰাত ভালকৈ উঠা নাই বাৰু, কিন্তু মোৰ বহুত ভাল লাগে এই প্লেচটো। আৰু এইফালে চাওকচোন খিনিতে পাহাৰটো জিলিকি আছিলে, কিন্তু কেমেৰাত ভালকৈ ফ'কাছ নহ'লে। আৰু চাওকচোন ৰাস্তাৰ পৰিৱেশটো কিমান ভাল লগা। আহি থাকোঁতে একদম বৰষুণ দিলে, সেয়া ৰৈ দিছোঁ এইখিনিতে। এয়া ইমান ধুনীয়া হৈ আছিলে বতৰটো, ঘপককৈ বৰষুণ দি দিলে। অকণমান ৰৈ দিছোঁ সেইকাৰণে। আহি আছোঁ, বৰষুণ এৰিলে এতিয়া। আহি আছোঁ। বৰষুণ এৰিলে, কিন্তু সোঁফালে চব দেখিছেনে, ৰ'দটো আকৌ ওলাইছে। তাৰমানে এবাৰ ৰ'দ দিছে, এবাৰ বৰষুণ দিছে, এনেকুৱা হৈ আছে। ইয়াতে এতিয়া আমি ৰ'ম, মানে কিবা এটা খাই ল'ম, ভোকো লাগিছে। ইয়াতে খাই ল'ম এতিয়া। ভাতেই খালোঁ, আৰু ভাতৰ লগত এয়া ভাজি 3-4বিধমান আছিলে, আচাৰ আছিলে, আৰু এয়া 4বিধ দাইল, আৰু এয়া মাংস লৈছিলোঁ। এয়া আজি আৰু লগতে পাপৰো আছিলে, সেয়া দেখুৱাই নহ'লে।
এয়া খানাটো ভাল লাগিছিলে খাই আৰু কিন্তু মানুহ একেবাৰে নাছিলে, অকল আমিহে আছিলোঁ আৰু বহুত চাফা হয় ধাবাখন, সেইকাৰণে আমি তাত সোমালোঁ। ভাত খাই মেলি আহি আছোঁ এখন গণকপুখুৰী ন, এয়া গণকপুখুৰী পালোহি। সেই গণকপুখুৰী পাৰ হৈ আহিলোঁ আৰু গণকপুখুৰীতে খালোঁ ধাবাখনত, এয়া খাই আহি গ'লোঁ, আহি আছোঁ। গণকপুখুৰী পাৰ হৈ আহিয়ে এইটো এটা ৰেল ক্ৰচিং পালোহি এয়া, আৰু এয়া চব দেখিছেনে বৰষুণ দিয়ে একদম ৰাস্তা তিতি আছে। আমি বাৰু বৰষুণ নাপালোঁ আৰু এতিয়া আমি এয়া দেৰগাঁও টাউন এয়া পালোহি আৰু এইফালে যায় নাৰিকলগুৰিলৈ, এইফালেদিও যাব পাৰি, এইফালে নগ'লোঁ আৰু আমি দেৰগাঁও টাউন হৈ যাওঁ যিহেতু আপোনালোকক দেখাব লাগিব। আৰু এয়া গৈ আছোঁ এয়া দেৰগাঁও চাৰিআলি পালোহি। আমি এতিয়া যাব লাগিব ৰাইট চাইডলৈ। আৰু ইয়াত দেখিছোঁ ইয়াত বেছিয়ে বৰষুণ দিছিলে নেকি, ৰাস্তা দেখিছেনে কিমান তিতি আছে। ইয়াত বহুত ডাঙৰকৈ বৰষুণ দি গ'ল, ভাগ্য ভাল আমি নাপালোহি বৰষুণ বাৰু। টাউনৰ পৰা অলপ আহিয়ে এইখন গেটখন দেখিছেনে, এইখন হৈছে পুলিচ ট্ৰেইনিং কলেজ, ইয়াতে পুলিচৰ ট্ৰেইনিং দিয়া হয়। আকৌ তাৰপৰা অলপ দূৰ আহিয়ে এয়া লেফ্ট চাইডে দেখিছেনে এই ৰাস্তাটো, এইফালে যায় নেঘেৰিটিং দললৈ আৰু নেঘেৰিটিং ৰাস্তাটো পাৰ হৈ আহিয়ে এতিয়া গোটেই চাহ বাগানে পাম, মানে এই ৰাস্তাটো গোটেই চাহ বাগানে আছে অলপ দূৰলৈকে। আৰু মোৰ ফেভাৰেট প্লেচ হয় এইখন, মানে মৌ বন্ধা পাইছোঁহি আমি এই দলংখনৰ ওচৰতে। এয়া গছ দেখিছেনে, এইখিনি চব এজাৰৰ গছ হয়, এজাৰ ফুলিলে বহুত ধুনীয়া হৈ থাকে এইখন। আৰু চাওকচোন পৰিৱেশটো ইমানেই ভাল লাগিছে, আকাশখন নীলা আৰু এয়া দেখিছেনে মৌ কিমান পানী ধৰিছে, সেইকাৰণে এই জেগাখন হ'ব পাৰে মৌ বন্ধা বুলি কয়। চ' বিউটিফুল ভিউ, বিৰাটেই ধুনীয়া হয় সঁচাকৈ। এতিয়া আমি 4 লেন পাই গ'লোহি আৰু 4 লেনটো বনাইহে আছে বাৰু, কমপ্লিট হোৱা নাই এতিয়ালৈকে। আৰু 4 লেনটো হোৱাৰ পৰা ফুৰিবলৈ আহি সঁচাকৈ বিৰাটেই ভাল লগা হৈছে। এতিয়া আমি আহি পালোহি কাজিৰঙা ইউনিভাৰ্চিটি, এইখন গেটখন হয় আৰু তাৰপৰা অকণমান আগত আছে এয়া দেখিছেনে বিল্ডিংবিলাক, এইখন হৈছে চুকাফা সমন্বয় ক্ষেত্ৰ। মৌ বন্ধা পাই গ'লোহি আৰু এয়া মোৰ বেকগ্ৰাউণ্ডত দেখিছেনে এয়া চুকাফা সমন্বয় ক্ষেত্ৰ, এয়া দেখা পাইছেনে। আৰু ইয়ালৈও মই আহিম কেতিয়াবা, আপোনালোকক দেখাম। আৰু ইয়াৰ এয়া ঘৰবিলাক কমপ্লিট হৈছে আৰু ঠিক আছে, এতিয়া ভিডিঅ'টো চাই থাকক। এতিয়া সময় 3:30 হ'ল আৰু বতৰ ইমানেই বেয়া কৰি আহিছে, বৰষুণে দিয়ে নে কি জানো, বহুত ক'লা হৈ আছে, সেইকাৰণে জল্দি গৈ আছোঁ, সোনকালে ঘৰ পাবগৈ লাগে। মই বাৰু এয়া ঘৰ পাইছোঁহি, এইফালেহে চিন্তা, এতিয়া বহুত দূৰ যাব লাগিব। আৰু এয়া দেখিছেনে বৰষুণ পৰিয়ে গ'ল, বহুত বেছিকৈ বৰষুণ দিছে আৰু আমি তিতিকে আহিছোঁ। বৰষুণত তিতি আহি আছে, এয়া খুলি চাওক মোৰ গোটেই তিতি আহিলে আৰু দেৰি হৈছে কাৰণে এনেকৈ তিতি আহিব লগা হৈছে। আহি আছোঁ, পাইছোঁহি আৰু। হেল্ল' ফ্ৰেণ্ডছ, চৰি ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, মানে গোলাঘাটৰ পৰা যোৰহাট দেখুৱাব নোৱাৰিলোঁ, মানে ইমানেই বৰষুণ দিলে, বৰষুণত তিতি গ'লোঁ। এয়া মোৰ চুলি গোটেই তিতিয়ে আছে, তিতি আহিলোঁ, সেইকাৰণে ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ আৰু ভাবিছোঁ ইমানতে আৰু ভিডিঅ'টো সমাপ্ত কৰি দিওঁ। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।